ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। এবাৰ দৰমহা 24,000 টকালৈ বৃদ্ধি, গ্ৰেচুইটি পেঞ্চন, নিয়মীয়াকৰণ কেইবাটাও বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নিয়মীয়াকৰণ কৰা হৈছে। গুজৰাট উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ ৰায় দিয়া হৈছে, য'ত তেওঁলোকক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মৰ্যাদা দিয়া হৈছে। সেই অনুসৰি অংগনবাড়ী কৰ্মীসকলৰ দৰমহা 24,800 টকালৈ আৰু সহায়িকাসকলৰ দৰমহা 20,300 টকালৈকে বৰ্তমান বৃদ্ধি পাইছে আৰু তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মৰ্যাদা দিয়া হৈছে। ইপিনে আইফা কাৰ্যবাহী সমিতিয়ে নিয়মীয়াকৰণ, ন্যূনতম মজুৰি, পেঞ্চন, গ্ৰেচুইটি আৰু অন্যান্য বিধিগত সুবিধা আৰু অংগনবাড়ী সেৱা শক্তিশালী কৰাৰ বাবে সংগ্ৰাম তীব্ৰতৰ কৰাৰ সিদ্ধান্ত লৈছে আৰু অংগনবাড়ীত সুবিধাৰ বাবে বাধ্যতামূলক ফেচ চিনাক্তকৰণ ব্যৱস্থা যিটো FRS আৰু অংগনবাড়ী শ্ৰমিকক অভূতপূৰ্ব হাৰাশাস্তিৰ বিৰুদ্ধে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ এছ'চিয়েশ্যনে নতুন পৰ্যায়ত সংগ্ৰাম আৰম্ভ কৰিব। 2025 চনৰ 21 আগষ্টত FRSৰ বিৰুদ্ধে ইতিমধ্যে কলা দিৱস পালন কৰিছে। তদুপৰি পৰৱৰ্তী কেন্দ্ৰীয় বাজেটৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সমষ্টিসমূহত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিব। লগতে শেহতীয়াভাৱে অনুষ্ঠিত হোৱা 30 জুলাই 1 আগষ্ট 25 তাৰিখে গুজৰাটৰ সোমনাথনত অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ কাৰ্যবাহী সংস্থাৰ 3দিনীয়া বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত বাজেট আবণ্টন, কৰ্তন আৰু নতুন নীতি ৰূপায়ণ কৰি অংগনবাড়ী সেৱাসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ নীতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁলোকে পৰিপূৰক পুষ্টি আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ PMMVY লাভ কৰাৰ বাবে দুগুণ প্ৰমাণীকৰণ আৰু মুখ স্বীকৃতিৰ দৰে স্বেচ্ছাচাৰী নীতিৰ বিৰোধিতা কৰিছে। বৈঠকত বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চলি থকা সংগ্ৰামৰ মূল্যায়ন কৰা হয় আৰু 9 জুলাইৰ সাধাৰণ ধৰ্মঘটত পূৰ্বৰ ধৰ্মঘটতকৈ প্ৰায় 1 লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ অধিক অংশগ্ৰহণ হোৱাত সভাই গৌৰৱ প্ৰকাশ কৰে। 26খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰি 50জনৰো অধিক কাৰ্যকৰী সমিতিৰ সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰে আৰু বৈঠকত দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াত বিভিন্ন চৰকাৰৰ কাৰ্যকলাপ, সংঘৰ আন্দোলন আৰু নীতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত অংগনবাড়ী সেৱা সন্দৰ্ভত FRS আৰু চৰকাৰৰ অন্যান্য নীতি আৰু হিতাধিকাৰীৰ লগতে শ্ৰমিকৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত এক সুকীয়া নথি আলোচনা কৰা হয়। লাখ লাখ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰা মাতৃ, 3 বছৰ তলৰ শিশুক আধাৰ, মোবাইল OTPৰ নামত অংগনবাড়ী কেন্দ্ৰৰ পৰা ৰেচনৰ পৰা বঞ্চিত কৰা হয় আৰু থিতাতে স্বীকৃতি পৰীক্ষণৰ মুখামুখি হয়। যোগ্য লোকক খাদ্য বিতৰণ কৰা অংগনবাড়ী কৰ্মীক নিলম্বন, চাকৰিচ্যুতি আৰু হেঁচা এনেদৰে দিয়া হৈছে যে বহু লোক মগজুৰ ষ্ট্ৰোক, হাৰ্ট এটেক আৰু কমেও 5জন অংগনবাড়ী শ্ৰমিকৰ বিভিন্ন ৰাজ্যত মৃত্যু হৈছে। বাধ্যতামূলক FRSৰ বিৰোধিতা কৰি হিতাধিকাৰী আৰু নাগৰিক সমাজৰ সংগঠনৰ সহযোগত প্ৰতিবাদৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।